আজি ডিসকাস কৰিম তিনটা টপিক। ফার্স্ট টপিকটো হৈছে এইবাৰ ক্লাস 10 ৰ টেস্ট পৰীক্ষা হ'বনে নাই। সেকেন্ড টপিকটো হৈছে বিভিন্ন ভিডিঅ'সমূহত ওলাই আছে এখন ৰুটিন আৰু সেইখন ৰুটিন ফেক নে সঁচা আছে ৰুটিন সেই কথা ডিসকাস কৰিম। আৰু 3 নম্বৰ ডিসকাস কৰিম পশ্চিম বংগত হাই সেকেন্ডাৰী আৰু মেট্ৰিক এক্সাম বাতিল কৰা হৈছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা নিদি পাছ কৰাই দিয়া হ'ব। তেনে এটা পৰিৱেশ আমাৰ অসমতো হ'ব পাৰে নেকি সেই কথা আমি এই ভিডিঅ'টোত ডিসকাস কৰিম। গতিকে আহা ভিডিঅ'টো ষ্টাৰ্ট। প্ৰথম টপিকটো হৈছে যে ক্লাছ 10 এইবাৰ টেষ্ট এক্সাম হ'বলে নাই। জানিব পৰা মতে যে এইবাৰ বোৰ্ডৰ পৰা যি টেষ্ট এক্সাম পতা হৈছিল যোৱা কেইবছৰ, কিন্তু এইবাৰ বোৰ্ডৰ পৰা পতা নহয়। এইবাৰ কি কৰিব, স্কুলে নিজাববীয়াকৈ সেই টেষ্ট এক্সাম পাতিব। গতিকে এইবাৰ হয়তো তোমালোকৰ টেষ্ট পেপাৰো নোলাব। গতিকে তোমালোকে পুৰণা টেষ্ট পেপাৰ লৈ তোমালোকে প্ৰেক্টিচ আৰম্ভ কৰি দিয়া। আমাৰ সেকেন্ড টপিকটো হৈছে ইন্টাৰনেটত HSLC 2021 ৰুটিনখন প্ৰকাশ পোৱা বুলি দেখা গৈছে। ইতিমধ্যে আমি নেটতো দেখিছো আৰু বিভিন্ন ইউটিউব চেনেলতো তেনেধৰণে দেখুওৱা হৈছে। গতিকে সেই ৰুটিনখনৰ মই তাৰে এক্সাম্পল এটা লৈ তোমালোকক মই বুজাই দিম যে ৰুটিনখন সঁচা সঁচি নে মিছা ৰুটিন। এতিয়া তোমালোকক মই ৰুটিনখন দেখাম আৰু মই বুজাবলৈ চেষ্টা কৰিম। এইখন হৈছে এখন ৰুটিন যোনখন আমাৰ HSLC 2021 বাবে প্ৰস্তুত কৰা হৈছে। এইখন আমি তললৈ গ'লে আমি দেখা পাম ৰুটিনখন দিয়া আছে প্ৰেক্টিকেলৰ এইখিনি ডেট এণ্ড টাইম, ছাবজেক্ট জানুৱাৰী 21 দিছে আমাৰ প্ৰেক্টিকেল এক্সামৰ ডেট, 9 to 12 ছাবজেক্ট কি আছে কম্পিউটাৰ, তেনেধৰণে দিয়া হৈ আছে। এতিয়া হৈছে আমি থিয়ৰীলৈ, আৰু থিয়ৰী ৰুটিনখন আমি চাম এতিয়া তেওঁলোকে কি ৰুটিন বনাইছে। এতিয়া তোমালোকে দেখা পাইছা প্ৰথমতে ফেব্ৰুৱাৰী 10 আছে হ'ল ইংলিছ, ফেব্ৰুৱাৰী 11 আছে মিউজিক, ডেন্স, জাৰ্মান, ডিজাইনিং, আৰু পিছবেলা আছে ফাইন আৰ্টছ। তাৰপিছত আমি চাম পিছত আছে ফেব্ৰুৱাৰী 12 মণিপুৰী, বড়ো, চান্থাই, বেংগলী। তাৰপিছত আছে সংস্কৃত, আৰবিক, পাৰ্চিয়ান, এডভান্স মেথছ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, হোম ছায়েন্স, নেপালী, কম্পিউটাৰ ছায়েন্স। এইখিনি আছে আমাৰ ফেব্ৰুৱাৰী 13ত। 14ত আছে হিন্দী, আৰবিক, লিটাৰেচাৰ। 15ত আছে আছামিজ। 17ত আছে ছ'চিয়েল ছায়েন্স। এতিয়া ফেব্ৰুৱাৰী 22ত দিয়া হৈছে জেনেৰেল ছায়েন্স। ফেব্ৰুৱাৰী 25ত দিয়া হৈছে মেথছ। ফেব্ৰুৱাৰী 28ত দিয়া হৈছে MIL ইংলিছ। আৰু ফেব্ৰুৱাৰী 29ত বিভিন্ন ধৰণৰ এক্সাম দিয়া হৈছে, যেনেকৈ IT, হেল্থ কেয়াৰ, এগ্ৰিকালচাৰ এণ্ড হৰিকালচাৰ, এনে বিভিন্ন ধৰণৰ এক্সাম দিয়া হৈছে। এতিয়া যদি আমি কওঁ এইখন সঁচা নে মিছা, তোমালোকে ইয়াত স্পষ্টকৈ দেখা পাইছা লিখা আছে বাই টিম ষ্টাডি গ্ৰেডছ। ইয়াত স্পষ্টকৈ লিখা আছে যে এইখন ৰুটিন কোনে বনাইছে, টিম ষ্টাডি গ্ৰেডছে বনাইছে। যদি এইখন সঁচা সঁচি হ'লে হয় তেন্তে তাত লিখা থাকিলে হয় বাই ছেবা বা এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছাম বুলি তাত স্পষ্টকৈ লিখা থাকিলে হয়। গতিকে আমি ইয়াৰ পৰা বুজিব পাৰিছোঁ যে এইখন এখন মিছা ৰুটিন। এতিয়া আহিছে আমাৰ 3 নম্বৰ টপিক, আৰু 3 নম্বৰ টপিকত আছে যে পশ্চিম বংগত ইতিমধ্যে কি কৰা হৈছে, বাতিল কৰা হৈছে হাই ছেকেণ্ডাৰী আৰু মেট্ৰিক এক্সাম। এতিয়া তোমালোকক মই ডাইৰেক্টলি দেখাম নিউজ আৰ্টিকেল যোনটো প্ৰকাশ পাইছিলে 12 নৱেম্বৰত। সেই আৰ্টিকেলটো দেখিলে তোমালোকে গম পাবা যে এইবাৰ তেনেধৰণৰ পৰিস্থিতি অসমতো হ'ব পাৰে নেকি। আহা তেন্তে চাই লওঁ। এইখন নিউজ আৰ্টিকেল তোমালোকে দেখা পাইছা যে WBU অৰ্থাৎ ৱেষ্ট বেংগল বোৰ্ড এক্সাম 2021 ক্লাছ 10 ক্লাছ 12 ইন ৱেষ্ট বেংগল, বিগ নিউজ, নো ফাইনেল এক্সামছ, ষ্টুডেণ্ট উইল বি এলাউড টু পাছ, চেজ CM মমতা বেনাৰ্জী। ইয়াত কি কোৱা হৈছে যে ক্লাছ 10 আৰু 12ৰ এক্সাম নহয়, CM মমতা বেনাৰ্জীয়ে কৈছে যে তেওঁলোকক পাছ কৰাই দিয়া হ'ব। আৰু এইটো আৰ্টিকেল কেতিয়া প্ৰকাশ পাইছিল, থাৰ্ছডে 12 নৱেম্বৰ 2020। এতিয়া চাওঁ আৰ্টিকেলটোত কি কৈছে যে WBU Board Exam 2021 Class 10-12 in West Bengal, it has been announced by West Bengal Chief Minister Mamata Banerjee that Class 10-12 students will be passed out without having to take any examinations. There will be no selection test. This is due to the COVID pandemic and the authorities are being super careful to ensure things do not get worse. যে ইয়াত কি কৈছে যে ক'ভিড যোনটো পৰিস্থিতি চলি আছে বৰ্তমান, সেই অৱস্থাটো যাতে আৰু বেয়ালৈ নাযায় সেয়েহে কি কৰা হৈছে তাৰ ক্লাছ 10 আৰু 12ৰ এক্সামবোৰ বাতিল কৰা হৈছে আৰু তেওঁলোকক পাছ কৰাই দিয়াৰ কথা ঘোষণা কৰিছে CM মমতা বেনাৰ্জীয়ে। এতিয়া আহিছোঁ মেইন পইণ্টলৈ যে অসমতো মেট্ৰিক পৰীক্ষা বাতিল হ'ব পাৰে নেকি। তোমালোকে এইটো আৰ্টিকেল পঢ়ি চোৱা যে এজ ফাৰ এজ ৰিঅ'পেনিং অফ স্কুল ইন ৱেষ্ট বেংগল, দ্য গভৰ্ণমেণ্ট ছেড এ ডিচিশ্যন উইল বি টেকেন অনলি আফটাৰ কালী পূজা অন November 15.
ইয়াত কোৱা হৈছে যে ৱেষ্ট বেংগলত স্কুল খোলাৰ কথা তেওঁলোকে চিন্তা কৰিব কালী পূজাৰ পিছত আৰু কালী পূজা আমাৰ ইতিমধ্যে গৈছে 15 তাৰিখে তেওঁলোকে হয়তো এতিয়া চিন্তা চৰ্চা চলাইছেহে However, this does not mean schools will be opened. The decision will depend on the COVID-19 situation at that time. ইয়াত কৈছে যে যদিও তেওঁলোকে ডিছকাছ কৰিব কিন্তু স্কুল খোলাটো কিন্তু চিয়ৰ নহয় আৰু ডিপেণ্ড কাৰ ওপৰত কৰিব COVID-19 পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰিব এই কথাখিনিৰ পৰা আমি বুজিব পাৰিলোঁ যে ৱেষ্ট বেংগলত এতিয়ালৈকে স্কুল খোলাৰ কথা ভাবাই নাই কিন্তু ইয়াৰ বিপৰীত কি হৈছে যে অসমত আমাৰ ক্লাছ 10 আৰু 12 ক্লাছসমূহ আজি প্ৰায় 2 মাহ ধৰি চলি আছে গতিকে ইয়াৰ পৰা আমি বুজিব পাৰিলোঁ যে ৱেষ্ট বেংগলত যেহেতু স্কুল খোলাই নাই গতিকে তেওঁলোকে পৰীক্ষা বাতিল কৰাটো এটা স্বাভাৱিক কথা কিন্তু অসমত যেহেতু ক্লাছসমূহ চলি আছে গতিকে ইয়াত কোনো পদ্ধতিৰে কি কৰা নহয় এক্সাম বাতিল কৰা নহয় ইয়াত এক্সাম হ'বই এতিয়া তোমালোকে বুজি পাইছা যে মেট্ৰিক হ'ব টেষ্ট এক্সাম বৰ্ডৰ পৰা নাপাতে স্কুলৰ পৰা পাতা হ'ব আৰু তোমালোকৰ যোনখন ৰুটিন ওলাইছে সেইখনো ফেক আৰু যেহেতু এখন ৰুটিন বহুত আগতে বনোৱা হৈছিল এতিয়ালৈকে কোনো মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব এতিয়া চৰ্চা হোৱা নাই চৰ্চা হৈ আছে যেতিয়া আহিব মই নিশ্চিতভাৱে তোমালোকক জনাই দিম গতিকে তোমালোকে নিজৰ পঢ়া শুনা কণ্টিনিউ কৰা আৰু যাতে এটা ভাল ৰিজাল্ট কৰিব পাৰা তাকে চেষ্টা চলাই যোৱা গতিকে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছো ভিডিঅ'টো কেনে পালা কমেন্ট বক্সত জনাবা আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছো কিপ ৱাচিং ইউ কেন লাৰ্ণ